everybody. Please welcome to my channel, Jai Hankar Boro Legal Forum. মই ইয়াৰ আগতে এটা পোষ্ট দিছিলোঁ জুবিন গাৰ্গ সম্পৰ্কত। মই কৈছিলোঁ যে আমি পাব্লিকে যিমান চিনৰ বাখৰ কৰি থাকিলেও জুবিন গাৰ্গৰ ন্যায় অকল মহামান্য আদালতেহে দিব মহামান্য আদালতেহে দিব পাৰিব। ডিপেণ্ডিং আপন দ্য 2500 পেজেছ যিটো চাৰ্জশ্বিট স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমে ছাবমিট কৰিছে মহামান্য আদালতত, এই গোটেইখিনি 2500 পেজৰ যিখিনি চাৰ্জশ্বিট তাৰ লগতে যিখিনি এনেক্সিয়ৰ যেনে সাক্ষীবাদীৰ যিখিনি ডকুমেণ্ট গোটেইখিনি লৈ পেলাইহে মাননীয় আদালতে বিচাৰি কৰি পেলাই ন্যায় প্ৰদান কৰিব। এতিয়া কুৱেশ্যনটো হৈছে এনেকুৱা যে আমাৰ যিখিনি ইনভেষ্টিগেশ্যন টিমে যিখিনি চাৰ্জশ্বিট দাখিল কৰিছে তাত গোটেইখিনি ডকুমেণ্ট আছেনে নাই ইজ এ কুৱেশ্যন। আমি জানো যে ইনভেষ্টিগেশ্যন টিমে যিখিনি ইনভেষ্টিগেশ্যন কৰিব, যিখিনি কথা তেওঁলোকে বিভিন্ন মানুহক সুধি পেলাই ৰেকৰ্ড কৰি লৈছে আৰু যিখিনি একিউজ যাক নেকি জুবিন গাৰ্গক হত্যা কৰি বুলি পেলাই আমি পাব্লিকে ভাবি লৈছোঁ, তেওঁলোকৰ যিখিনি ষ্টেটমেণ্ট লৈ পেলাই ৰেকৰ্ড কৰিছে গোটেইখিনি লৈ পেলাই এই চাৰ্জশ্বিটত তেওঁলোকে এটাচ কৰি দিব। আৰু প্ৰাইমাৰী এটা ভেৰি ইম্পৰ্টেণ্ট পইণ্ট ইজ ডেট যিটো প্লেচ অফ অকাৰেঞ্চ, যিটো স্পট অফ অকাৰেঞ্চ, য'ত জুবিন গাৰ্গ পানীত ড্ৰাউনিং হৈয়ে হওক বা কোনোবাই হত্যা কৰিব বুলি হওক যিটো এলিগেশ্যন অনা হৈছে, সেই ঠাইলৈ ইনভেষ্টিগেশ্যন টিম গৈ পেলাই তাত কি কি ডকুমেণ্ট বা কি কি তেওঁলোকে তাত ইনফৰ্মেশ্যন পালে সেইখিনি ডকুমেণ্ট দিয়া হৈছে নাই। দিছ ইজ অলছ' ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্ট টু বি এটাচ এলং উইথ দ্য ইনভেষ্টিগেশ্যন চাৰ্জশ্বিট লগত থাকিব লাগে। Now the question is that the advocate, আমাৰ অনাৰেবল ষ্টেট গভৰ্ণমেণ্টে তেওঁলোকে স্পেচিয়েল এটা এডভকেটৰ টীম গঠন কৰি দিছে ইন অৰ্ডাৰ টু ৰান দ্য কেছ। Now so far the advocates from the accused is concerned, আমি গম পাইছোঁ যে একিউজ যিবিলাকে এতিয়া জেলত বন্দী হৈ আছে তেওঁলোকেও এডভকেটৰ হেল্প লোৱা বুলি আমি গম পাইছোঁ। এই ক্ষেত্ৰত আমাৰ যদিও NTI লয়াৰ এছ'চিয়েশ্যনে অৱশ্যাম তেওঁলোকে সহযোগ নকৰিম বুলি কৈছিলে, কিন্তু এতিয়া একিউজ কেইজনে বাহিৰৰ পৰা এডভকেট লৈছে। ইট ইজ এ ৱেলকাম মেজাৰ, কিয়নো দুটা ছাইডৰ পৰা এডভকেট থাকিলেহে এই কেছটো অন্ততঃ মেজাৰমেণ্ট কৰিবলৈ ভাল হ'ব, যাতে ওৱান ছাইডেড নহয়। অ'কে, ভেৰি গুড। গতিকে এই চাৰ্জশ্বিট সম্পৰ্কত আমি যদিও পাব্লিকে বিভিন্ন অপিনিয়ন দিছে বা বিভিন্ন পলিটিকেল পাৰ্টিৰ মাজত এটা বিৰূপ মন্তব্য দিছে যে দিছ চাৰ্জশ্বিট ইজ নট ষ্ট্ৰং, জুবিন গাৰ্গ ন্যায় নাপাব, কিছুমানে কৈছে জুবিন গাৰ্গ ন্যায় পাব, এক্সেট্ৰা যিখিনি কোৱা হৈছে, এইটো একচুৱেলি এই সময়ত আমি ক'ব নোৱাৰোঁ। কিয়নো এতিয়া যিহেতু এডভকেট ফ্ৰম দ্য ছাইড অফ দি আছাম গভৰ্ণমেণ্ট এণ্ড এডভকেট ফ্ৰম দ্য ছাইড অফ দি একিউজ দিয়া হৈছে, এই কেছটো এতিয়া একচুৱেলি ভাল হ'ব। গতিকে মহামান্য আদালতে এই কেছটো তেওঁলোকে শুনিব, বাদী বিবাদী, গতিকে গোটেইখিনি যি কি কয়, কি পইণ্ট আহি যায়, এইবিলাক তেওঁলোকে শুনিব, ৰেকৰ্ড কৰিব, ফাইনেলি তেওঁলোকে জাজমেণ্ট দিব। নাও হিয়াৰ এ কুৱেশ্যন এৰাইজেছ, আমি যে কওঁ যে ফাৰ্ষ্ট ট্ৰেক আদালত, এইটোহে একচুৱেলি আমাৰ অসম গভৰ্ণমেণ্টে কৰিব লাগিছিলে, যিটো নেকি ইট ইজ দ্য ডিমাণ্ড অফ দ্য পাব্লিক বা ইট ইজ দ্য ডিমাণ্ড অফ দ্য লিগেল ফেটাৰ্নিটি। কিয়নো ফাৰ্ষ্ট ট্ৰেক কোৰ্ট হ'লে ডে টু ডে বেচিছত শুনানি হ'লহেঁতেন, কিন্তু যদি ফাৰ্ষ্ট ট্ৰেক কোৰ্ট গঠন নকৰে তেতিয়াহ'লে দিছ কেছ উইল টেক টাইম আমাৰ
ইণ্ডিয়ান লিগেল ছিষ্টেমত বহুত সাক্ষীবাদী উইটনেছ এভিডেঞ্চ এজ পাৰ দ্য ক্ৰিমিনেল প্ৰচিডিউৰ কোড গোটেইখিনি চাই চিতি পেলাই অন্ততঃ মহামান্য আদালতে ডিচিশ্যন দিব। গতিকে এই ধৰণৰ যদি কেছটো থাকে ইট উইল টেক লংগাৰ টাইম। গতিকে জুবিনে ন্যায় পাবনে নাপাব সেইটো পিছৰ কথা, কিন্তু ইট উইল টেক টাইম। যদি ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰি দিয়া হয়, ডে টু ডে বেচিছত শুনানি হ'ব, তেতিয়া বহুত ভাল হ'ব। গতিকে আমাৰ আশা, আমাৰ পাব্লিকৰ আশা যে গভৰ্ণমেণ্ট আছাম শুড কনষ্টিটিউট ইমিডিয়েটলি দ্য ফাষ্ট ট্ৰেক কোৰ্ট। তেতিয়াহে আমি আমাৰ জুবিন গাৰ্গৰ ন্যায় পাব বুলি আমি আশা কৰিব পাৰোঁ। চ' লেট আছ হোপ দ্য বেষ্ট ইন দ্য কেছ অফ জুবিন গাৰ্গ, কিয়নো জুবিন গাৰ্গ ন্যায় পোৱাটো আমি সকলোৱে বিশ্বাস কৰোঁ, আশা কৰোঁ। চ' লেট আছ ৱেট এণ্ড চি। Thank you very much.